এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ক লৈ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ইতিমধ্যে লাভ কৰিছে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা লাভ কৰিছে সেইসকল কৃষকে এতিয়া 19 নম্বৰ কিস্তি লাভ কৰিব। 19 নম্বৰ কিস্তি কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক জনাই দিছোঁ। তো ভাৰত চৰকাৰে প্ৰতি বছৰত 3টাকৈ কিস্তি প্ৰদান কৰে। প্ৰতি 4 মাহৰ মূৰে মূৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি ভাৰত চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি ধন যেতিয়া প্ৰদান কৰিছিল তেতিয়াৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে ফেব্ৰুৱাৰী মাহ অহালৈকে 4 মাহ সম্পূৰ্ণ হ'ব। তো সেইকাৰণে অহা ফেব্ৰুৱাৰী মাহতে ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে 683 গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱা জাননী জাৰি কৰাত অনুমোদন কেবিনেটৰ। অসম চৰকাৰে কেবিনেট বৈঠকত অৰুণোদয় আঁচনিলৈ এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে অসমত 683 গৰাকী চৰকাৰী কৰ্মচাৰীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। তো অবৈধভাৱে 683 গৰাকী চৰকাৰী কৰ্মচাৰীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। তো আজি ইমানেই, ধন্যবাদ।